নমস্কাৰ নতুন সংবাদ অসমৰ গোৱালপাৰা জিলাৰ কল্যাণপুৰ বাছ স্থানত কেইবাদিন ধৰি হৈ থকা এই কল্যাণপুৰ বাছ স্থানৰ এই দুৰৱস্থাৰ পথটো বহুদিন ধৰি বেয়া থকা সত্ত্বেও গোৱালপাৰা জিলাৰ লোক নিৰ্মাণ বিভাগৰ বিষয়াই কোনো ধৰণৰ ব্যৱস্থা নলোৱাৰ পাছত অতিকৈ শোচনীয় অৱস্থা হৈছে কল্যাণপুৰ বাছ স্থানৰ এই পথটোত সঘনে হোৱা দুৰ্ঘটনা হৈ আছে। অশেষ কষ্ট হৈছে, দুখ কষ্ট। ইয়াৰ মূল কাৰণ হৈছে অভাৰলোড। এই যে মই যে দেখুৱাইছোঁ এই গাড়ীখন যি পৰিমাণে অভাৰলোড থাকিব লাগে সেই পৰিমাণতকৈ অভাৰলোড অত্যাধিক হোৱাৰ কাৰণে প্ৰতিদিনে অভাৰলোড হোৱা গাড়ী এই যে মই দেখুৱাই আছোঁ, অভাৰলোডিং গাড়ী ইয়াতে অহাৰ কাৰণে এই শোচনীয় অৱস্থা আৰু অতিকৈ বেয়া হৈছে। আজি এই সংক্ৰান্ত বিষয়ত ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি গোৱালপাৰা জিলাৰ পক্ষৰ পৰা ইয়াতে এটা আন্দোলন কৰিছে। মই ছাত্ৰ মুক্তিৰ সম্পৰ্কত জানিব বিচাৰিম, কি ক'ব? আজি আমি গোৱালপাৰা জিলাৰ ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি আৰু কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে এই যে কল্যাণপুৰ অঞ্চল ইয়াতে আমি এই ৰাস্তাটো যি জৰাজীৰ্ণ একেবাৰে অচল অৱস্থা হৈছে তাৰ প্ৰতি লক্ষ্য ৰাখি আমি প্ৰতিবাদ কৰিছোঁ, ভূঁইৰ প্ৰতিবাদী কাৰ্য সাব্যস্ত কৰিছোঁ। আৰু এই মাকৰি আৰু লক্ষীপুৰ সংযোগী যি মেইন একেবাৰে পথ ৰাস্তা, ইয়াতে এই ৰাস্তাৰে আচলতে প্ৰত্যেক দিনে হেজাৰ হেজাৰ গাড়ী অহা যোৱা কৰে, কিন্তু আমি দেখিবলৈ পাইছোঁ যে এইখন ৰাস্তা আচলতে অভাৰলোডিঙৰ কাৰণে এই ৰাস্তাৰ মাজে মাজে বিশেষকৈ খৰমুজা আউটপোষ্টৰ পৰা বগুৱান আৰক্ষী চকীলৈকে এইখিনি ৰাস্তা একেবাৰে অচল অৱস্থাত হৈছে। ইয়াৰ একমাত্ৰ কাৰণ হৈছে অভাৰলোডিং গাড়ী। গোটেই দিনে নিশাই দৈনিক ৰাতিকে যি এই ৰাস্তাটোৰ ওজন ক্ষমতা হৈছে 9 টন, কিন্তু আমি দেখিবলৈ পাইছোঁ যে নিশাই দৈনিক 100 পৰা 150কৈ গাড়ী, ডাম্পাৰ গাড়ী 30ৰ পৰা 40 টনকৈ অবৈধভাৱে শিল, বালি, ইটা আদি কঢ়িয়াই লোৱা আমাৰ পৰিলক্ষিত হৈছে। আৰু এইটোলৈ আমি প্ৰতিবাদ কৰিছোঁ আৰু আমি বগুৱান আৰক্ষী চকীকো আমি এই কথাটো অৱগত কৰাইছোঁ। ইতিমধ্যে আপোনালোকে দেখিবলৈ পাইছে যে ইয়াতে 2খনকৈ গাড়ী ডাম্পাৰ যি অবৈধভাৱে অভাৰলোডিং কৰি ইট লৈ আহি আছে। ইয়াতে কমপক্ষ 20ৰ পৰা 25 টনকৈ লোড কৰা আছে। এইটো আমি ইতিমধ্যে আবদ্ধ কৰি ৰাখিছোঁ আৰু ইতিমধ্যে বগুৱান আৰক্ষী থানাৰ পৰা বিষয়ববীয়াসকলে আহিছে। আমি তেখেতসকলৰ লগত কথা বতৰা পাতিলোঁ আৰু আমাৰ যি স্থানীয় দুজনকৈ বিধায়ক, পূৰ্বৰ পশ্চিম সমষ্টিৰ বিধায়ক আব্দুৰ ৰছিদ মণ্ডল ডাঙৰীয়া আৰু নৱগঠিত জলেশ্বৰ সমষ্টিৰ বিধায়ক আফতাবুদ্দিন মোল্লা ডাঙৰীয়া, এই দুজনকৈ অকৰ্মণ্য বিধায়ক থকাৰ সত্ত্বেও এইখন ৰাস্তা কিয় আজি পৰ্যন্ত, ইমান বছৰলৈকে যি ৰাস্তাৰ জৰাজীৰ্ণ অৱস্থা, আজি পৰ্যন্ত কিয় এই ৰাস্তা পুনৰ নিৰ্মাণ নহ'ল, সচল কৰি দিয়া নহ'ল, এই প্ৰশ্ন তেখেতলৈ আমি উত্থাপন কৰিছোঁ। আমি দেখা পাই থাকোঁ যে আফতাবুদ্দিন মোল্লা ডাঙৰীয়া নিজৰ সমষ্টিবাসীৰ কোনো খবৰ নলয়, কেৱল মাত্ৰ মুখ্যমন্ত্ৰীৰ প্ৰশংসা কৰাত ব্যস্ত হৈ আছে। আৰু আব্দুৰ ৰছিদ মণ্ডল ডাঙৰীয়া নিজ সমষ্টি এৰি গৈ পূব সমষ্টিত গৈ নিজৰ চাং পাতিছে, তাতে 2026ত নিৰ্বাচন খেলাৰ প্ৰস্তুতি লৈছে। আমি তেখেতক কৈছোঁ, আপুনি নিৰ্বাচন খেলক আৰু আমি ইয়াৰ প্ৰত্যুত্তৰ নিশ্চিতভাৱে দিম, আপোনাক নিশ্চিতভাৱে প্ৰত্যুত্তৰ দিম। আৰু আপোনালোকক দুজন বিধায়কক কৈছোঁ, অকৰ্মণ্য বিধায়ক, আপোনালোকক এইখন অঞ্চলত প্ৰৱেশ নিষেধ কৰি দিয়া হ'ব। আমি সকীয়াই দিছোঁ। আমি গোৱালপাৰা জিলাৰ ছাত্ৰ মুক্তি আৰু কৃষক মুক্তি সংগ্ৰাম সমিতিৰ দাবী উত্থাপন কৰিছোঁ PWD ডিপাৰ্টমেণ্ট আৰু অসম চৰকাৰলৈ অনতিপলমে তাৎক্ষণিকভাৱে এই ৰাস্তাটো আপোনালোকে দেখিবলৈ পাইছে কি অৱস্থা হৈ আছে। এই যে এনেকৈ হৈছে অভাৰলোডিং হৈ থকা অৱস্থাত সাধাৰণতে এই ৰাস্তাত পথত এনেকুৱা হৈছে। গোৱালপাৰা জিলাৰ ছাত্ৰ মুক্তি যিটো সংগ্ৰাম সমিতি, তেওঁলোকে ইয়াৰ প্ৰতিবাদ আজি ইয়াত সাব্যস্ত কৰিছে আৰু যিকোনো অভাৰলোড গাড়ী যাতে এই ৰাস্তাত নাহে তাৰ কাৰণে বগুৱান আৰক্ষী চকীক ইতিমধ্যে অৱগত কৰিছে। ইতিমধ্যে আৰক্ষী চকীৰ ফালৰ পৰা আৰক্ষীয়ে ইতিমধ্যে আহি ইয়াতে অৱস্থান কৰিছে আৰু সেইটো বিষয়টো তেওঁলোকে পৰ্যবেক্ষণ কৰি আছে, তদন্ত কৰি আছে। তো ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ আজিৰ এই প্ৰতিবাদী আন্দোলনটোৰ কাৰণে ইয়াৰ স্থানীয় ৰাইজে সহায় সহযোগ কৰিছে আৰু ইয়াৰ ছাত্ৰসকলেও ছাত্ৰ মুক্তি সংগঠনটোৰ লগত সহযোগ কৰিছে। নতুন সংবাদ চাই থকাৰ কাৰণে সকলোকে ধন্যবাদ জনাইছোঁ।
ইতিমধ্যে ছাত্ৰ মুক্তিৰ আন্দোলনৰ পাছত ছাত্ৰ মুক্তিৰ তীব্ৰ আন্দোলনৰ পাছত বগুৱান আৰক্ষী চকীৰ আৰক্ষীয়ে ইয়াতে আহি পৰ্যবেক্ষণ কৰে আৰু এই যে মই দেখুৱাইছোঁ অভাৰলোডিং গাড়ী যিমান পাইছে যিমানবিলাক অভাৰলোডিং গাড়ী পাইছে ৰাইজৰ সন্মুখতেই এই অভাৰলোড কৰা গাড়ীবিলাক ইতিমধ্যে বগুৱান আৰক্ষী চকীলৈ লৈ যাব বুলি ঘোষণা কৰিছে। এই অভাৰলোডিঙৰ কাৰণেই কল্যাণপুৰ বাছ স্থানত এনেকুৱা দুৰৱস্থা হৈছে। গতিকে বগুৱান আৰক্ষী ফালৰ পৰা এইটো পৰ্যবেক্ষণ কৰাৰ পাছত যিমানকেইটা গাড়ী ইয়াতে অভাৰলোডিং আছে আটাইকেইখন গাড়ী থানালৈ লৈ জব্দ কৰাৰ কথা ঘোষণা কৰিছে। তো নতুন সংবাদ চাই থকাৰ কাৰণে ধন্যবাদ।